নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত ভয়ংকৰ ধুমুহা বৰষুণৰ আগজাননী আহিছে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক ৰাজ্যৰ কেইবাটাও প্ৰান্তত বৰ্তমান সময়ত মুখলধাৰ বৰষুণ কেইবাটাও প্ৰান্তৰ শিলাবৃষ্টি দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ 22খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক যদি জৰুৰী কাম নাই তেন্তে ঘৰৰ পৰা নোলাব কিয়নো ৰাজ্যত মুখলধাৰ বৰষুণ হ'ব তাৰ সমান্তৰালকৈ ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ ধুমুহা বৰষুণৰ আশংকা কৰা হৈছে ইতিমধ্যে গুৱাহাটী মহানগৰীতো মুখলধাৰ বৰষুণ কেইবাটাও প্ৰান্তত কৃত্ৰিম বানৰ আশংকা কৰা হৈছে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমমেট ৱেডাৰ ব্ৰেকিং ডাঙৰ খবৰ অসমত প্ৰকৃতিৰ সংহাৰী ৰূপ অসমত বতৰে কাল ৰূপ লৈছে অসমত ধাৰাসাৰ বৰষুণৰ আগজাননী অসমৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে বৰষুণ অহা আৰম্ভ হৈছে 22খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট ৰাজ্যৰ 22খনকৈ জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট কেইবাটাও প্ৰান্তত কিন্তু ইতিমধ্যে বৰষুণ আৰম্ভ হৈছে বিপদৰ পৰা বাচি থাকিবলৈ সকলোকে সতৰ্ক হৈ থকাৰ আহ্বান নিশা হোৱাৰ পূৰ্বেই সুৰক্ষিত স্থানত আশ্ৰয় লওক কিয়নো নিশাৰ ভাগত বতৰে কাল ৰূপ ল'ব আৰু বৰ্তমান সময়তো কিন্তু মুখলধাৰ বৰষুণ ৰাজ্যত ধুমুহা বজ্ৰপাতৰ তাণ্ডৱৰ সম্ভাৱনা কৰা হৈছে বজ্ৰপাতৰ সম্ভাৱনা আহিছে দৰং বঙাইগাঁও বৰপেটা বজালি বাক্সা নলবাৰী কামৰূপ মেট্ৰ কামৰূপ গ্ৰাম্য উদালগুৰি এই কেইখন জিলাৰ সমান্তৰালকৈ দৰং মৰিগাঁও পশ্চিম কাৰ্বি আংলং জিলাত জাৰি কৰা হৈছে এলাৰ্ট তাৰ সমান্তৰালকৈ ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দিতো জাৰি কৰা হৈছে এলাৰ্ট গতিকে এই কেইখন জিলাৰ উপৰিও কেইবাখনো জিলা আছে উজনি অসমৰ লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়াত জাৰি কৰা হৈছে এলাৰ্ট গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক নিশাৰ ভাগৰে পৰা ৰাজ্যৰ কেইবাটাও প্ৰান্তত মুখলধাৰ বৰষুণ হৈছে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক কিয়নো বৰ্তমান সময়তো ৰাজ্যৰ কেইবাটাও প্ৰান্তত মুখলধাৰ বৰষুণ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা আপুনি কমেন্ট কৰক আপুনি ক'ত আছে কমেন্ট কৰক সুৰক্ষিত আছে নে নাই কমেন্ট কৰক কিয়নো ৰাজ্যত পুনৰ কাল ৰূপ লৈছে বতৰে কেইবাটাও প্ৰান্তত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক যদি আপোনাৰ অত্যন্ত জৰুৰী কাম নাই তেন্তে ঘৰৰ পৰা নোলাব কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাখনো জিলালৈ জাৰি কৰিছে এলাৰ্ট গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক ইতিমধ্যে গুৱাহাটী মহানগৰীৰ সমান্তৰালকৈ ৰাজ্যৰ কেইবাটাও প্ৰান্তত বা কেইবাখনো জিলাত ইতিমধ্যে বৰষুণ অহা আৰম্ভ হৈছে গতিকে আপুনিও বৰষুণৰ পৰা পৰিত্ৰাণ পাওক ঘৰৰ ভিতৰতে থাকক যদি অত্যন্ত জৰুৰী কাম নাই গতিকে অসমত ধাৰাসাৰ বৰষুণৰ আগজাননী কেইবাটাও প্ৰান্তত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বিপদৰ পৰা বাচি থাকিবলৈ সতৰ্ক হৈ থাকক কিয়নো নিশাৰ ভাগলৈ হয়তো মুখলধাৰ বৰষুণৰ লগতে ঘণ্টাত 90ৰ পৰা 80 কিলোমিটাৰ বেগত ধুমুহা আহিব পাৰে গতিকে ধুমুহা অহাৰ আগতে আপুনি সতৰ্কতা অৱলম্বন কৰক আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা আপুনি কমেন্ট কৰক কিয়নো গুৱাহাটী মহানগৰীৰ সমান্তৰালকৈ ৰাজ্যৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে মুখলধাৰ বৰষুণ হৈছে যাৰ ফলত পুৱাৰে পৰা হাহাকাৰ পৰিৱেশ কেইবাটাও প্ৰান্তত কিন্তু জনতা আবদ্ধ হৈ আছে তাৰ সমান্তৰালকৈ স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীতো মুখলধাৰ বৰষুণ নিশাৰে পৰা গুৱাহাটী মহানগৰীত মুখলধাৰ বৰষুণ কেইবাটাও প্ৰান্তত কৃত্ৰিম বানৰ আশংকা কৰা হৈছে গতিকে আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেন্ট কৰক ভোলা চৌহানে হুজাইত বৰষুণ নাই দিয়া নেকি বুলি উল্লেখ কৰিছে হুজাইলৈ এলাৰ্ট আছে গতিকে হুজাইতো নিশাৰ ভাগলৈ বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে আপোনালোকৰ যদি অত্যন্ত জৰুৰী কাম আছে তেন্তে এতিয়াই কৰি লওক কিয়নো নিশাৰ ভাগলৈ বতৰ অত্যন্ত বেয়া হ'ব দিনৰ ভাগতো কিন্তু বতৰ অত্যন্ত বেয়া দিনত আজিৰ দিনটোত হয়তো আপোনালোকে ৰ'দ দেখা নাপাব বতৰ গুমা কেইবাটাও প্ৰান্তত ধুমুহা বজ্ৰপাতৰ আশংকা কৰা হৈছে সমান্তৰালকৈ শিলাবৃষ্টিৰো আশংকা কৰা হৈছে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক অত্যন্ত যদি জৰুৰী কাম নাই তেন্তে ঘৰৰ পৰা নোলাব কিয়নো ৰাজ্যৰ 22খনকৈ জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট আগন্তুক 4 দিন পৰ্যন্ত ৰাজ্যত এনেকৈ বতৰ থাকিব ৰাজ্যত বতৰে কাল ৰূপ ল'ব 4 দিন পৰ্যন্ত কিন্তু আপোনালোকে সতৰ্কতা অৱলম্বন কৰি ৰাখক কিয়নো হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে উজনিৰ পৰা নামনি পৰ্যন্ত বতৰে তাণ্ডৱ লীলা চলাব ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগেৰে বতাহ বলাৰো সম্ভাৱনা আছে যাৰ ফলত হয়তো গাঁৱৰ পৰিৱেশত হয়তো ঘৰৰ ছাদ উৰিব পাৰে গতিকে আপুনিও সুৰক্ষিত থাকক সুৰক্ষিত স্থানত থাকক
অত্যন্ত যদি জৰুৰী কাম নাই তেন্তে ঘৰৰ পৰা নোলাব উজনিৰ পৰা নামনিলৈকে সকলো সতৰ্ক হওক ৰাজ্যবাসী সতৰ্ক হওক কিয়নো বতৰে কাল ৰূপ লৈছে কেইবাটাও প্ৰান্তত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক কমেণ্ট কৰক ক'ৰ পৰা আপোনালোকে চাই আছে কিয়নো হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত শেহতীয়াকৈ দেখিছিলোঁ বৰষুণৰ ফলত কৃত্ৰিম বান হৈছিলে যাৰ ফলত সাধাৰণ জনতা হাহাকাৰ কৰিবলগীয়া হৈছিলে সাধাৰণ জনজীৱন স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছিলে যদি আজিও বতৰ বেয়া কৰে বা বৰ্তমান যিদৰে বৰষুণ দি আছে তেনেকৈ যদি আগন্তুক 3 ঘণ্টা পৰ্যন্ত বৰষুণ দিয়ে গুৱাহাটী মহানগৰীত কিন্তু পুনৰ এবাৰ কৃত্ৰিম বান হোৱাৰ সম্ভাৱনা পূৰ্ণ হৈ পৰিব গুৱাহাটী মহানগৰীৰ সমান্তৰালকৈ উজনিতো কেইবাখনো জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট তাৰ সমান্তৰালকৈ মধ্য অসম নামনি অসম বৰাক উপত্যকা নামনিৰ পৰা সমগ্ৰ উজনি পৰ্যন্ত সমগ্ৰ অসমতে জাৰি কৰা হৈছে এলাৰ্ট গতিকে অসমবাসী সাৱধান হওক কিয়নো বাৰিষাৰ সময়ত বজ্ৰপাত হ'ব পাৰে তাৰ সমান্তৰালকৈ শিলাবৃষ্টি হ'ব পাৰে গতিকে আপুনি যদি ভাবিছে বতৰ অত্যন্ত বেয়া ঘৰৰ পৰা নোলাও বুলি ভাবি আছে তেন্তে আমি পৰামৰ্শ দিম নোলাব কিয়নো বতৰে হঠাৎ ৰূপ সলাব পাৰে হঠাৎ শিলাবৃষ্টি আহিব পাৰে যাৰ ফলত বিপদ আহিব পাৰে গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট কৰক কিয়নো গুৱাহাটী মহানগৰীত বৰ্তমান বতৰ অত্যন্ত বেয়া হাহাকাৰ পৰিৱেশ অফিচ কাছাৰীলৈ যিসকল ওলাই আছিলে তেওঁলোক ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে বৰষুণ কমা নাই কিন্তু পুনৰ এবাৰ আগজাননী দিয়া হৈছে অসমত ধাৰাসাৰ বৰষুণৰ আগজাননী 22খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট গতিকে আপুনিও কমেণ্ট কৰক আপোনাৰ অঞ্চলত কমেণ্ট কেনেকুৱা ৰঞ্জিত গগৈ গোলাঘাটত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে সিৰাজ আলীয়ে দৰঙত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে মুস্তাকুল ইছলামে ধিঙত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে সেৱালী দেৱীয়ে বঙাইগাঁৱত বৰ্তমান বৰষুণ নাই কিন্তু বঙাইগাঁও জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট আছিলে গতিকে বঙাইগাঁৱতো বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে যদি আপোনালোকৰ কিবা অত্যন্ত জৰুৰী কাম আছে তেন্তে কৰি লওক কিয়নো নিশাৰ ভাগলৈ বতৰে কাল ৰূপ ল'ব ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত ধুমুহা বলাৰ সম্ভাৱনা আছে গতিকে অপ্ৰয়োজনীয় কাম নাথাকিলে ঘৰৰ পৰা নোলাব নয়ন কলিতাই বুকত বৰ্তমান দিয়া নাই বুলি উল্লেখ কৰিছে ৰুহুল আমিনে জুৰিয়াত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে এনেকৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখলধাৰ বৰষুণ যাৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন পল্লৱী পিংকুৱে উল্লেখ কৰিছে শিৱসাগৰত বৰ্তমানলৈকে বৰষুণ নাই বুলি উল্লেখ কৰিছে আৰু এনেকৈ সকলোৱে কমেণ্ট কৰিছে স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ সমান্তৰালকৈ ৰাজ্যৰ কেইবাখনো প্ৰান্তলৈ এলাৰ্ট জাৰি কৰা হৈছিলে আৰু স্পষ্ট ৰূপত বা বিপদৰ পৰা বাচি থাকিবলৈ সকলোকে সতৰ্ক হৈ থকাৰ আহ্বান দিছে যদি আপোনাৰ কিবা অত্যন্ত জৰুৰী কাম নাই তেন্তে ঘৰৰ পৰা নোলাব কিয়নো অসমত ধাৰাসাৰ বৰষুণৰ আগজাননী 22খনকৈ জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট উজনি অসমৰ সমান্তৰালকৈ নামনি অসম মধ্য অসম বৰাক উপত্যকা সকলোতে জাৰি কৰা হৈছে এলাৰ্ট গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক যদি অত্যন্ত জৰুৰী কাম নাই তেন্তে ঘৰৰ পৰা নোলাব কিয়নো নিশাৰ ভাগলৈ ৰাজ্যত বতৰে কাল ৰূপ ল'ব ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে